নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত এবাৰ চাকৰি প্ৰদান কৰাৰ নামত প্ৰবঞ্চনা এগৰাকী মহিলাই লাখ লাখ টকা লৈছে চাকৰি দিয়াৰ নামত আৰু সেই মহিলাগৰাকীয়ে যেটো ধন লৈ থকাৰ হেয়া অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱতীয়ে এই অভিযোগ উত্থাপন কৰিছে লগতে সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত এতিয়া মহানগৰীত এনেদৰে চলিছে চাকৰিৰ দমদাৰ সবিশেষ লৈ আহিছে এই মুহূৰ্তত আৰু এবাৰ গায়ত্ৰী বেজবৰুৱা আৰু জ্যোতিমা শইকীয়া নামৰ দুই মহিলাই চলাইছে চাকৰিৰ বেহা চলিছে গুৱাহাটী মহানগৰীত বহু লোকৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰিছে দুই মহিলাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা হৈছে নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি চিনাকি দি প্ৰবঞ্চনাৰ জাল পাতা হৈছে গুৱাহাটী মহানগৰীত স্বাস্থ্য বিভাগত চাকৰি দিম বুলি এগৰাকী যুৱতীৰ পৰা সৰকালে 8 লাখ টকা আৰু গোপন কেমেৰাত বন্দী হৈছে ধন লোৱাৰ সেই সকলো দৃশ্য দিছপুৰ থানাত গোচৰ ৰুজু ভুক্তভোগী যুৱতীৰ সম্প্ৰতি পলাতক দুই মহিলা আমি এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত এবাৰ চাকৰি প্ৰদানৰ নামত প্ৰবঞ্চনাৰ জাল পাতিছে একাংশই আৰু ইয়াৰ মাজতে এতিয়া এক ভয়ংকৰ তথ্য ফাদিল কৰা হৈছে গায়ত্ৰী বেজবৰুৱা আৰু জ্যোতিমা শইকীয়া নামৰ দুই মহিলাই চলাইছে এতিয়া চাকৰিৰ বেহা দুই মহিলাই চাকৰিৰ বেহা চলাইছে বহু লোকৰ পৰা তেওঁলোকে লাখে লাখে টকা সংগ্ৰহ কৰিছে নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি তেওঁলোকে চিনাকি দি প্ৰবঞ্চনা কৰিছে বহুতো যুৱক যুৱতীৰ পৰা আৰু স্বাস্থ্য বিভাগত চাকৰি দিম বুলি এগৰাকী যুৱতীৰ পৰা সৰকালে 8 লাখ টকা মাত্ৰ 8 লাখ টকাতে আপুনি পাব এতিয়া স্বাস্থ্য বিভাগত চাকৰি কিয়নো এইগৰাকী মহিলাই চাকৰি দিম বুলি কৈছে কিন্তু তেওঁক দিব লাগিব 8 লাখ টকা এই গোপন কেমেৰাত বন্দী হৈছে সেই ধন লৈ থকা দৃশ্য আমি দেখুৱাই আছো সেই দৃশ্য ধন লৈ থকাৰ সেই দৃশ্য বন্দী হৈছে কেমেৰাত আৰু দিছপুৰ থানাত গোচৰ ৰুজু ভুক্তভোগী যুৱতীগৰাকীয়ে গায়ত্ৰী বেজবৰুৱা আৰু জ্যোতিমা শইকীয়া নামৰ দুই মহিলাই চলাইছে চাকৰিৰ বেহা বহু লোকৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰিছে দুই মহিলাই নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি চিনাকি দি প্ৰবঞ্চনাৰ জাল পতা হৈছে স্বাস্থ্য বিভাগত চাকৰি দিম বুলি এগৰাকী যুৱতীৰ পৰা সকলো যেটো এনেদৰে ধন খৰকোৱা হৈছে আৰু 8 লাখ টকা তেওঁৰ পৰা লোৱা হৈছে সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাত্ৰ 8 লাখ টকাতে স্বাস্থ্য বিভাগত চাকৰি এতিয়া এনেদৰে বিক্ৰী কৰা হৈছে যাক লৈ তীব্ৰ চাঞ্চল্য মানে মোৰ কি হৈছিল 2021 চনত এপ্ৰিল মাহৰ পৰা মানে চাকৰিৰ নামত মানে তেওঁলোকে দুজনী মাইকীয়ে পইচা লৈছিল এজনীৰ নাম গায়ত্ৰী বেজবৰুৱা আৰু এজনীৰ নাম হ'ল জ্যোতিমা শইকীয়া এই দুজনীয়ে মানে কৈছিলে যে পইচা দিয়া চাকৰি পাম আৰু কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে ৰিলেটিভছ হয় CMৰ আলহী হয় সেইকাৰণে তেওঁলোকে পইচাটো মানে দিলে চাকৰিটো দি দিব বুলি কৈছে আৰু হেল্থ ডিপাৰ্টমেণ্টত দিম বুলি কৈছিলে আৰু কৈছিলে যে মানে লাহে লাহেকৈ তোমালোকে দিয়া যিখিনি পাৰা আৰু মই জল্দি দিম কিন্তু এতিয়া 4 বছৰ হৈ গ'ল আৰু মোৰ মা দেউতাও মানে ঢুকালে দেউতাৰ লগতে কথা পাতিছিলে মা দেউতা ঢুকাল সেইকাৰণে এতিয়া মোৰ গোটেই ঘৰখন চলাব লগা হৈছে আৰু ভণ্টি চাব লগা হৈছে কিন্তু প্ৰব্লেম হৈছে কাৰণে এতিয়া মানে মই আইনৰ ওচৰতো গৈছিলোঁ আজি মই FIR দিলোঁ কিন্তু FIR দিয়াৰ পিছত আৰু এতিয়া মানে তেওঁৰ ওপৰত মানে কেছ কৰা হৈছে বাৰু এতিয়া চাওঁ কি হয় আৰু
এতিয়া মানে কি বিভাগৰ কাৰণে চাকৰি দিম বুলি কৈছিলে তুমি? হেল্থ ডিপাৰ্টমেণ্ট। হেল্থ হয়। আৰু এতিয়া কি কয় পইচা খুজিলে? পইচা খুজিলে কৈছে তোমাৰ মানে মোৰ দাদা এজনেও মানে তাক গালি পাৰিছিলে। দাদাজনকো ধমকি দিছে যে তুমি কিয় এনেকৈ মানে তাৰ মাজত মাতিবা আৰু তুমি সেই কৰিবা কিন্তু চাবা কিন্তু দুজনকে মই মানে ৱাৰ্ণিং দিছে মানে কৈছিলে যে তোমালোকৰ কিবা বেলেগ কেছ মানে ফচাই দিম আমাকে মানে থ্ৰেটেন কৰিছে। মানে যেতিয়া তোমালোকে পইচা খোজা তেতিয়া উল্টা মানে তোমালোকক এই কোনগৰাকীয়ে কৈছিলে? এইজনী গায়ত্ৰী বেজবৰুৱা। এতিয়া তোমালোকে কি ভাবিছা মানে কি কৰিবা বুলি ভাবিছা? সেইকাৰণে কেছটো পইচাটো লাগে কাৰণ তেওঁলোকে বহুত মানুহৰ পইচা খাইছে ন বহুত আৰু মানে সেনেকৈ কিমান মানুহৰ মোৰতো খাইছে আৰু বেলেগৰ খাব নালাগে যাতে সেইটোৰ ওপৰত সেইকাৰণে মই আজি তেওঁৰ ওপৰত কেছ দিছোঁ আৰু বেলেগ হ'ব নালাগে খাব মানে সেইখিনি কামটো সকলোৰে ভাল হ'ব লাগে ন ইমান পইচা মানে হেৰি হৈ পেলাই কৰা গৈছে পইচা মানে দেউতাৰ কষ্টৰ পইচা হয়। তোমালোকৰ ঘৰত কোন কোন আছে এতিয়া? এতিয়া মোৰ দুজনী ভণ্টি আছে আৰু মই এতিয়া ঘৰত চাবলৈ কোনো নাই সেইকাৰণে বৰ্তমান এতিয়া মই সেইটো হাত উঠাই মানে ষ্টেপ ল'ব লগা হৈছে।